আজি প্ৰথমটো প্ৰশ্ন, মালিনী থান অসমৰ কোন জিলাত অৱস্থিত? ইয়াৰ উত্তৰটো কি হ'ব বাৰু? আপোনালোকে কমেণ্ট বক্সত মোক জনাব। আজি দ্বিতীয়টো প্ৰশ্ন, আঠখেলীয়া নামঘৰ অসমৰ কোন জিলাত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে গোলাঘাট জিলাত আঠখেলীয়া নামঘৰ অৱস্থিত। ৩ নম্বৰ প্ৰশ্ন, কমলাবাৰী সত্ৰ অসমৰ কোন জিলাত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে মাজুলী জিলা। ৪ নম্বৰ প্ৰশ্ন, পুৱামক্কা ক'ত অৱস্থিত? পুৱামক্কা হাজোত অৱস্থিত। ৫ নম্বৰ প্ৰশ্ন, বন গৱেষণা কেন্দ্ৰ অসমৰ ক'ত অৱস্থিত? বন গৱেষণা কেন্দ্ৰ অসমৰ যোৰহাট জিলাত অৱস্থিত। ৬ নম্বৰ প্ৰশ্ন, অসমৰ বিলাতী মাটিৰ কাৰখানা ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব বোকাজান। বোকাজানত অসমৰ বিলাতী মাটিৰ কাৰখানা অৱস্থিত। ৭ নম্বৰ প্ৰশ্ন, সৈনিক স্কুল অসমৰ কোন জিলাত অৱস্থিত? এইটো আমি সকলোৱে জানো। ইয়াৰ উত্তৰটো হৈছে গোৱালপাৰা। গোৱালপাৰা জিলাত সৈনিক স্কুলখন অৱস্থিত। আজি ৮ নম্বৰ প্ৰশ্ন, অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোনখন জিলাক কোৱা হয়? প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোনখন জিলাক কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে যোৰহাট জিলা। ৯ নম্বৰ প্ৰশ্ন, দীপৰ বিল কিহৰ বাবে বিখ্যাত? দীপৰ বিল পক্ষীৰ বাবে বিখ্যাত। আজিৰ শেষতি প্ৰশ্ন, অসমৰ আটাইতকৈ ক্ষুদ্ৰতম জিলা কোনখন? ইয়াৰ উত্তৰটো হৈছে হাইলাকান্দি। অসমৰ আটাইতকৈ ক্ষুদ্ৰতম জিলা হাইলাকান্দি। তো আজিলৈ ইমানেই। অহাকালিলৈ আৰু 10টা কুৱেশ্যন সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।